চন্দত শহাপহু বহু বছৰ আগতে চাৰিজন বন্ধু গংগাৰ পাৰত থকা এখন অৰণ্যত বাস কৰিছিল। শহা, শিয়াল, বান্দৰ আৰু উট। এই চাৰিও বন্ধুৱে সৰ্বশ্ৰেষ্ঠ দানৱীয় হ'ব বিচাৰিছিল। এদিন চাৰিওজনে একেলগত তেওঁলোকক দান কৰিব পৰা কিবা এটা বিচাৰি উলিয়াবলৈ সিদ্ধান্ত ল'লে। শ্ৰেষ্ঠ দান কৰিবৰ বাবে বস্তু বিচাৰি চাৰিও বন্ধুৱে তেওঁলোকৰ ঘৰ এৰিলে। উদে গংগাৰ উপকূলৰ পৰা 7টা ৰঙা মাছ আনিলে। শিয়ালে খৈৰে ভৰ্তি টেকেলি আৰু মাংসৰ টুকুৰা এটা লৈ আনিলে। বান্দৰটোৱে জঁপিয়াই গৈ বাগিচাৰ পৰা আম লৈ আহিল। কিন্তু শহাটোৱে তেতিয়ালৈ একো বুজি পোৱা নাছিল। সি ভাবিছিল যে যদি সি ঘাঁহডাল কৰে তেন্তে সি দানৰ কোনো লাভ নাপাব। এই কথা ভাবি শহাটো খালী হাতেৰে গুচি গ'ল। শহাটো খালী হাতেৰে ঘূৰি অহা দেখি চাৰিজন বন্ধুৱে তাক সুধিলে, অহ, তুমি কি দান কৰিবা? এই দিনটোত দান কৰিলে বুলি তুমি নাজানা নেকি? হয়, মই জানো। গতিকে আজি মই নিজকে দান কৰাৰ সিদ্ধান্ত লৈছো। ইয়াকে শুনি শহাৰ সকলো বন্ধু আচৰিত হ'ল। এই খবৰটো ইন্দ্ৰদেৱতাৰ কাণত পৰাৰ লগে লগে তেওঁ পোনে পোনে পৃথিৱীলৈ নামি আহিল। ইন্দ্ৰই সন্যাসী স্বপ্নবেগ ধৰি চাৰিওজন বন্ধু কাষ চাপিল। প্ৰথমে শিয়াল, বান্দৰ আৰু উদে দান কৰিলে। তাৰ পিছত ইন্দ্ৰদেৱতাই শহাটোৰ ওচৰলৈ গৈ ক'লে, তুমি কি দান কৰিবা? শহাটোৱে ক'লে যে সি নিজকে দান কৰিব। এই কথা শুনি ইন্দ্ৰদেৱে নিজৰ মন্ত্ৰ শক্তিৰে জুই জ্বলালে আৰু শহাটোক জুইত সোমাই যাবলৈ ক'লে। শহাটোৱে সাহসে জুইত প্ৰৱেশ কৰিলে। ইন্দ্ৰই এইটো দেখি আচৰিত হ'ল। দৰাচলতে শহাটো এজন ডাঙৰ দাতা আছিল। আনহাতে শহাটো জুইত সুৰক্ষিতভাৱে থিয় হৈ আছিল। তেতিয়া ইন্দ্ৰদেৱে ক'লে, মই তোমাক পৰীক্ষা কৰি আছিলো। এই জুই মায়ামৰ, সেয়েহে তোমাৰ একো ক্ষতি নকৰে। ইয়াৰ পিছতে ইন্দ্ৰদেৱে শহাটোক আশীৰ্বাদ দি ক'লে, তোমাৰ এই দান সমগ্ৰ বিশ্বই সদায় মনত ৰাখিব। মই চন্দত তোমাৰ শৰীৰৰ চিহ্ন অংকন কৰিম। এই কথা কোৱাৰ লগে লগে ইন্দ্ৰদেৱে চন্দত থকা পাহাৰত এখন মোহাৰি শহাৰ চিহ্ন তাত অংকন কৰি দিলে। তেতিয়াৰে পৰা এইটো বিশ্বাস কৰা হয় যে চন্দত শহাৰ চিহ্ন আছে আৰু এনেদৰে চন্দত উপস্থিত নোহোৱাকৈ এটা শহাৰ চিহ্ন চন্দত উপস্থাপন হ'ল। কাহিনীটোৰ পৰা নীতি শিক্ষা, যিকোনো কাম কৰাৰ বাবে প্ৰবল ইচ্ছা শক্তি থকাটো প্ৰয়োজনীয়। বন্ধু বান্ধৱীসকল, এই সাধুটো আছিল জাতকৰ কাহিনীৰ এটা অন্যতম সাধু, চন্দত শহাপহু। আশা কৰো তোমালোকে ভাল পালা। আমি আকৌ এটা সুন্দৰ সাধুৰে তোমালোকক লগ পাম। এতিয়া মই আহিছো দেই। ধন্যবাদ।